যোৱাকালি অখিল গগৈ আৰু অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে শিৱসাগৰৰ যি বৰ্ডিং খেলপথাৰ এই বৰ্ডিং খেলপথাৰত অখিল গগৈ আৰু ৰাইজৰ দলে ক্লেইম কৰিছে যে তেখেতসকলে 1 লাখ মানুহ গোটাই সভা পাতিছে। এতিয়া আপোনালোকৰ জৰিয়তে অখিল গগৈলৈকে আমি কেইটামান প্ৰশ্ন উত্তৰ বিচাৰিছো। তেখেতে কেইটামান মুকলিভাৱে আমি কৰা প্ৰশ্ন কেইটামানৰ উত্তৰ দিয়ক। আমাৰ প্ৰথম প্ৰশ্ন, বান সাহায্যৰ বাবে দেশ বিদেশৰ পৰা যে এই লোকৰ পৰা সাহায্য লৈছে, অখিল গগৈয়ে এই সাহায্য লোৱা সেই অখিল গগৈয়ে মিটিংখন পাতিবলৈ পইচা ক'ত পালে? 1 লাখ মানুহ তেখেতসকলে যি গোটোৱা বুলি কৈছে, সেই 1 লাখ মানুহ গোটাই মিটিংখন কৰিবলৈ তেখেতে ক'ৰ পৰা পইচা পালে ৰাইজৰ দলে? আমাৰ দ্বিতীয়টো প্ৰশ্ন, অখিল গগৈ ডাঙৰীয়াই নিজৰ ভাষ্যৰে কৈছিলে, প্ৰেছ মিট বা বিভিন্ন সময়ত সংবাদ মাধ্যমত কয় যে শিৱসাগৰবাসীয়ে এতিয়া বানাক্ৰান্ত শিৱসাগৰবাসীয়ে ভোকত আছে। এতিয়া তেখেতৰ ভাষাৰে যদি ভোকত আছে তেতিয়াহ'লে তেখেতসকলেতো সেই শিৱসাগৰৰ বানাক্ৰান্তবাসীয়ে মিটিং পাতিবৰ কাৰণেতো পইচা নিদিয়ে। তেতিয়াহ'লে তেখেতলৈকে পইচাখিনি ক'ৰ পৰা আহিল মিটিং পতাৰ কাৰণে? আমাৰ তৃতীয় প্ৰশ্ন, এই মিটিং পাতিবৰ বাবে যি তেখেতসকলে কৈছে যে আমি 1 কোটি টকা খৰচ কৰিছো, সেই 1 কোটি টকা ধন অখিল গগৈৰ সামাজিক মাধ্যমৰ জৰিয়তে যে ধনৰ কাৰণে দেশ বিদেশৰ পৰা যে তেখেতলোকে সাহায্য আগবঢ়াইছিল, যি ধন তেখেতসকলে দিবৰ কাৰণে অনুৰোধ কৰিছিল, সেই অনুৰোধৰ ভিত্তিত অখিল গগৈ বা ৰাইজৰ দললৈকে যিখিনি বানাক্ৰান্তক সহায়ৰ বাবে বিভিন্ন দেশ বা বিদেশৰ লোকে ধন আগবঢ়াইছিল, সেই ধন ব্যৱহাৰ কৰি এই মিটিং পাতিছে নেকি? আৰু যদি পাতিছে, যিকেইজন লোকে বান সাহায্যৰ সহায় হওক বুলি ধন আগবঢ়াইছে, সেই লোকসকলৰ বিশ্বাসঘাতকতা কৰা নাইনে অখিল গগৈয়ে? আমাৰ চতুৰ্থটো প্ৰশ্ন তেখেতলৈকে, এই যে মেল মিটিং পাতিলে, এই মিটিং পতাৰ কাৰণে যিখিনি মানুহ গোটাইছে, তেখেতৰ ভাষাৰে শিৱসাগৰবাসীয়ে এতিয়াও বানৰ কবলৰ পৰা উদ্ধাৰ হোৱা নাই, আমিও সকলোৱে এইটো অৱগত হয়। তেতিয়াহ'লে সেই মানুহখিনি, সেই তাৰ মিটিঙত অহা মানুহখিনিৰ জৰিয়তে শ্ৰমদান কিয় নকৰিলে? শ্ৰমদানতো কৰিব পাৰিলেহেঁতেন। বেছিভাগ মানুহে ঘৰ বাৰী বোকাত এতিয়াও বোকাৰ তলত আছে, সেইখিনিতো চাফ কৰিব পাৰিলেহেঁতেন। আমাৰ পঞ্চম প্ৰশ্ন, এই যে এই মিটিংখনৰ কাৰণে যিখিনি ধন খৰচ কৰিলে, সেই ধনখিনি তেখেতে যি কয় যে মই কাৰো ইমানখিনি টকা হ'লে মই ইমানখিনিকে দিব পাৰিম বানাক্ৰান্তক, তেতিয়াহ'লে এই টকাখিনিয়ে এই বান সাহায্য দিয়াৰ কাৰণে ব্যৱহাৰ কিয় নকৰিলে? ষষ্ঠটো প্ৰশ্ন অখিল গগৈৰ প্ৰতি আমাৰ, বানপানীত আক্ৰান্ত লোকে আমাৰ সচৰাচৰ মনোভাৱ কি হয়? বানপানীত আক্ৰান্ত লোকসকলে নিজৰ ঘৰ বাৰী থান ঠিক কৰিব এৰি মিটিং এটেণ্ড কৰিবৰ কাৰণে অখিল গগৈৰ মিটিঙত আহিব নেকি? কেতিয়াও নাহে। আৰু যদি নাহে তেতিয়াহ'লে মিটিঙত অহা মানুহখিনি ক'ত? আমি জনা তথ্য মতে বা আমাক অৱগত কৰোৱা মতে এই মানুহখিনি ৰাইজৰ দলে শিৱসাগৰৰ ওচৰ পাজৰীয়া জিলাৰ পৰা বাছেৰে আনিছে। গতিকে এতিয়া দুটা প্ৰশ্ন হয়, যদি শিৱসাগৰলৈকে বেলেগ জিলাৰ পৰা মিটিঙত এটেণ্ড কৰিবৰ কাৰণে বাছেৰে মানুহ আনিছে, তেতিয়াহ'লে তেখেতসকল বানাক্ৰান্ত নহয়। সেইকাৰণে ৰাইজৰ দলৰ অখিল গগৈৰ প্ৰতি আমাৰ আহ্বান, ৰাজনীতি নকৰিব। এতিয়াতো নিৰ্বাচন নাই ক'তো, বানাক্ৰান্তক লৈ কিয় ৰাজনীতি কৰিব লাগে? তেখেতে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিৱসাগৰত বানাক্ৰান্তৰ খবৰ ল'বলৈ গৈছিল, আৰু সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিৱসাগৰ পৰিভ্ৰমণৰ বানাক্ৰান্তৰ খবৰ ল'বলৈ যোৱা কেন্দ্ৰ কৰি অখিল গগৈ ডাঙৰীয়াই যি ধৰণে মন্তব্য কৰিছে, সেই মন্তব্যই তেখেতৰ মিথ্যাচাৰহে উদঙাই দিছে। তেখেতে প্ৰথমতে কি কৈছিল? তেখেতৰ ভাষাৰে মই কৈছো, তেখেতে কৈছিল তেখেত বহুত শক্তিশালী মানুহ দেই, এই দেইকে কৈ থাকে নহয়, বুজিছানে দেই? তেখেতে কৈছিল তেখেত বহুত শক্তিশালী মানুহ দেই, এনেকুৱা পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই কাহানিও দেখা নাই।
এইটো বহুত ডাঙৰ কথা, মই ক্ৰেডিট দিবই লাগিব। এইখিনি তেখেতে প্ৰথমতে কৈছিল, আৰু এতিয়া সভাই সমিতি বা বিভিন্ন সংবাদ মাধ্যমত যেতিয়া ইণ্টাৰভিউ দিয়ে তেতিয়া কি কয়, মই মুখ্যমন্ত্ৰীক ইচ্ছা কৰি পানীলৈকে লৈ গৈছো। এতিয়া কয় মই মুখ্যমন্ত্ৰীক ইচ্ছা কৰি পানীলৈকে লৈ গৈছো। আৰু দ্বিতীয়টো কি কয়, মই মুখ্যমন্ত্ৰীক পানীত নমাই দি ৰং চাইছো। এতিয়া আমাৰ প্ৰশ্ন, তাৰমানে অখিল গগৈৰ এনেকুৱা অভিসন্ধি আছিল নেকি যে মুখ্যমন্ত্ৰী মহোদয়ক মৃত্যুৰ মুখলৈকে ঠেলি দিয়াৰ কিবা অভিসন্ধি আছিল নেকি? আমিতো মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধে জনাম, মুখ্যমন্ত্ৰী মহোদয়ৰ অফিচৰ পৰা এটা চৌমতো কেছেই অখিল গগৈৰ বিৰুদ্ধে ৰেইজ কৰক। যেতিয়া বানপানী হৈছিল আমি সকলোৱে বানাক্ৰান্তৰ ওচৰত সকলোৱে থিয় হৈছে, বিভিন্ন জনে আৰ্তজনৰ ওচৰত থিয় হৈছে, সহায় আগবঢ়াইছে। ধন্যবাদ, আমি সকলোকে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী মুখপাত্ৰ হিচাপে ধন্যবাদ জনাইছো। আৰু সেই যেতিয়া বানপানী হৈছিল অখিল গগৈ কি কৈছিল, বিধায়ক অখিল গগৈ ডাঙৰীয়াই যেতিয়া প্ৰবেবলি চাগে প্ৰথম নাইবা দ্বিতীয়খন সংবাদমেল হ'ব বানপানীৰ সেই সময়ত, অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদক আকাশ শইকীয়াক কাষত লৈ তেখেতে কৈছিল দুটা কাৰণত শিৱসাগৰৰ বানপানী হৈছে। তাৰে প্ৰথম কাৰণটো কৈছিল নাগালেণ্ডৰ মন জিলাত দিখৌ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ পৰা অহা পানী খুলি দিয়াৰ ফলত শিৱসাগৰত বানপানী হৈছে। দ্বিতীয়টো কৈছিল তেখেতে নাগেনিমেৰা অঞ্চলত অবৈধ কয়লা খননৰ কাৰণে শিৱসাগৰত বানপানী হৈছে। এতিয়া আপোনালোক সকলোৱে অৱগত, মন জিলাত কোনো জলবিদ্যুৎ প্ৰকল্পই নাই। যদি প্ৰকল্পই নাই তেতিয়াহ'লে দিখৌৰ পৰা পানী খুলি দিয়া কথাটো সম্পূৰ্ণ ভিত্তিহীন। ৰাইজক কিয় বিপথে পৰিচালিত কৰিব খুজিছে? দ্বিতীয়তে এই যে অবৈধ কয়লা খননৰ কথা কয়, 6 আগষ্ট 2026 এটা টেলিভিছনৰ টক শ্ব'ত মই অংশগ্ৰহণ কৰাৰ লগতে ৰাইজৰ দলৰ মুখপাত্ৰ হিচাপে অংশগ্ৰহণ কৰিছিলে মানস কোঁৱৰে। যি মানস কোঁৱৰক তাৰপিছত তেখেতসকলৰ প্ৰতিনিধি নহয়, একো সম্পৰ্ক নাই, সম্পৰ্ক ছেট কৰা বুলি ঘোষণা কৰিছে। সেই মানস কোঁৱৰে 2026 চনৰ 6 আগষ্টত দেৱজিৎ মহন্তৰ সৈতে একেলগে এটা টেলিভিছন টক শ্ব'ত এই বানপানীৰ সংক্ৰান্তত নিজে ৰাইজৰ দলৰ মুখপাত্ৰ বুলি পৰিচয় দি তাত অংশগ্ৰহণ কৰিছিল। তাৰপিছত 17 আগষ্টত মানস কোঁৱৰৰ কয়লা চিণ্ডিকেটৰ কথা আপোনালোকে সকলোৱে অৱগত, যি মাফিয়া অডিঅ' ক্লিপ ভাইৰেল হৈছে, যাৰ প্ৰতি আঙুলি টোৱাইছিল তেওঁ বেলেগৰ কথা কয়, নিজৰ ঘৰখন ঠিক নকৰে কিয়? তাৰ উপৰিও এই শিৱসাগৰৰ মিটিংখনত, যোৱাকালিৰ মিটিংখনত সদম্ভে মাইকটো লৈ এখন হাত এনেকে দিয়ে নহয়, কিবা এটা এনেকে দিয়ে, বাৰে বাৰে দি পেলাই কি কৈছে যে আপোনালোকে 6 মাহৰ কাৰণে ঋণ ঘূৰাই নিদিব, দিব নে নিদিব, দিব নে নিদিব, এনেকে প্ৰভোকিং কৰাছিল। কি বুজাব বিচাৰিছে তেখেতে? বাবা ল'ব খুজিছে নেকি? শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাটৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালক মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি থৈছিল ইয়াৰ আগত যে 19 জুলাইৰ পৰা অনাগত 6 মাহলৈকে যি তেখেতে 2-এটা ঋণৰ কথা কৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে? গৃহ, শিক্ষা, বাহন, শস্য, আত্মসহায়ক গোট, মীন পালন, কুকুৰা পালন, গাহৰি পালন, দুগ্ধ পালক, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ যিয়ে ঋণ লৈ থৈছে 6 মাহলৈকে ঋণৰ কিস্তি পৰিশোধ কৰিব নালাগে। তেতিয়াহ'লে কালি কিয় দম্বালি মাৰি এনেকৈ কয় ঋণ পৰিশোধ কৰিব নে নকৰে, কৰিব নে নকৰে? সদায় মিডিয়াত থাকিব খোজে। এই অখিল গগৈ এনেকুৱা এটা অনুভৱ দেখাব খোজে যেন অখিল গগৈয়ে শিৱসাগৰত কপিৰাইট ৰাখি থৈছে, বেলেগ মানুহ যোৱা মানে কপিৰাইট ভাইলেশ্যন। তাৰ উপৰিও যি ছাৰ্ভে চলিছিল, মুখ্যমন্ত্ৰী মহোদয় সংবাদমেলত কৈছিল যে বহু অঞ্চলত, প্ৰায় 30% অঞ্চলত এতিয়াও যাব পৰা অৱস্থা হোৱা নাই। যেতিয়া শিক্ষকসকলক আমি অনুৰোধ কৰিছিলোঁ যে বানাক্ৰান্ত লোকৰ আপোনালোকে একাউণ্ট নম্বৰখিনি যিখিনি পাৰি ঘৰে ঘৰে গৈ আমাক আনি দিয়ক, সেই অৱস্থাত ঘৰে ঘৰে যোৱাৰ এটা পৰিৱেশ নাছিল।
সেইকাৰণে যিমান পাৰি ঘৰত গৈছে আৰু যিখিনি ঘৰত যাব নোৱাৰি সেই বানাক্ৰান্তক যিখিনিক পাৰি অনুৰোধ কৰি শিক্ষকসকলে এটা ঠাইত গোট খটাই একাউণ্ট নম্বৰবিলাক আনিছিল। আৰু তেতিয়াই অখিল গগৈ কি কৰিছে, যিবিলাক লোক বানাক্ৰান্ত নহয় সেই বানাক্ৰান্ত নোহোৱা লোকবিলাককো এই শিক্ষকসকলক দাবী ধমকি দি পেলাই অতিৰিক্তভাৱে লিষ্টখনত সোমাই লৈছে। এই ৰাইজৰ দলে যে প্ৰতিবাদ কৰে, অখিল গগৈ যে প্ৰতিবাদ কৰে, আসমা বেগম, অনিমা বেগম, আয়েশা বেগম, আছৰানা বেগম, আফিয়া বেগম, আজিফা বেগম, আলতাফ হুছেইন বাৰভূঞা, ৩-৪টা একাউণ্টত যে ৩-৪বাৰ পইচা পালে, যিটো বিমল বৰা ডাঙৰীয়াই কৈছিল, ৰাইজৰ দলে এইবিলাক আনি সোমাইছো। ৰাইজৰ দলে এইবিলাক কিয় বিচাৰি উলিয়াই দিব নোৱাৰে? তাৰমানে তেওঁলোকৰ ভোট বেংকত যেতিয়া হাৰ্ম হ'ব বুলি ভাবে তেতিয়া তেওঁলোকে ফালৰি কাটে। যোৱা কিছুদিন আমি দেখিছো জ্ঞানশ্ৰী বৰা, ডক্টৰ জ্ঞানশ্ৰী বৰা ডাঙৰীয়ানে যি ধৰণে মন্তব্য আগবঢ়াই আহিছে, আমাৰ সন্দেহ কি হয় জানে, এই ডক্টৰ জ্ঞানশ্ৰী বৰায়ো কয়লা চিণ্ডিকেটৰ লগত জড়িত হৈ আছে নেকি? কিন্তু মই কোৱা নাই। এইখন নিৰ্বাচনৰ এখন শপতনামা দিয়ে, এফিডেভিট, এইখন জ্ঞানশ্ৰী বৰাৰ এফিডেভিট। আৰু এই এফিডেভিটত ধন পোৱা, কাৰ কাৰ পৰা ধন পাইছে তেখেতে দেখুৱায়। সেই এফিডেভিটৰ 4 নম্বৰ পৃষ্ঠাটোত যদি চাই, তাতে লিখা আছে তেখেতে মানস কোঁৱৰৰ পৰা ধন পাইছে। আমি কোৱা নাই। তেখেতে নিজে দিয়া শপতনামা নিৰ্বাচন আয়োগক মানস কোঁৱৰৰ পৰা ধন পাইছে। এতিয়া আমাৰ তেখেতলৈকে দুটা প্ৰশ্ন। তেখেতে মানস কোঁৱৰৰ পৰা কয়লা চিণ্ডিকেট, কয়লা মাফিয়া, মানস কোঁৱৰৰ পৰা ধন লৈছিল নে লোৱা নাই? আৰু যদি লোৱা নাই, এই যিটো নিৰ্বাচন আয়োগক যিটো শপতনামা দিছিল তাতকৈ ভুলকে কিয় দিছে? সেইটো ৰাজহুৱাভাৱে কওক, ক্ষমা খোজক। আৰু নিৰ্বাচনৰ আগত তেখেতে কি কৈছিল, যেতিয়া আমাৰ অৰুণোদয়ৰ আই মাতৃসকলক উপলঙা কৰি কি কৈছিল যে আমি 1250 টকাত বোলে আই মাতৃসকল বিক্ৰী গৈছে। আৰু এতিয়া নিৰ্বাচনৰ পিছত সেই আই মাতৃসকলক গৈ 1250 টকাত দিব লাগে বুলি উঠি পৰি লাগিছে। কেনেকুৱা ডাবল ষ্টেণ্ডাৰ্ড। আমি সদায় কাৰ পৰা শিকো? সৰুৱে ডাঙৰৰ পৰা শিকে। যোৱা কিছুদিন ধৰি অখিল গগৈ ডাঙৰীয়াৰ ব্যৱহাৰ চাওক। ৰাইজে সিদ্ধান্ত ল'ব কি সঁচা কি মিছা। আইনে সিদ্ধান্ত দিব কোনটো সঁচা কোনটো মিছা। কিন্তু তেখেতে যিগৰাকী শিৱসাগৰৰ আয়ুক্ত, আলোচনা কৰিবলৈ গৈ চোৰকৈ ভিডিঅ' কৰি পেলাই সামাজিক মাধ্যমত দি তেখেতে কি গুচাব খুজিছে? জনপ্ৰতিনিধি এগৰাকীৰ এনেধৰণৰ ব্যৱহাৰ শোভনীয় নে? এইটো নতুন কথা নহয়। যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হৈ আছিল অখিল গগৈ ডাঙৰীয়া, আপোনালোকে আজিও গুগলত বা ইউটিউবত চাৰ্চ কৰি চাব, 2018 চনত পাৱাৰ গ্ৰীডৰ অফিচত গৈ কেইজনমান তেওঁৰ সতীৰ্থক লৈ গৈ পাৱাৰ গ্ৰীড কৰ্পৰেশ্যনৰ কাৰ্যালয়ত এগৰাকী প্ৰবন্ধকক, মেনেজাৰক চৰিয়াই দিম বুলি কৈছিল। আজিৰ উঠি অহা প্ৰজন্মই কি শিক্ষা ল'ব এই অখিল গগৈ ডাঙৰীয়াৰ পৰা? আজি এই যোৱা দুদিন ধৰি কেনেধৰণে মন্তব্য কৰে, মই হিমন্তক কৈছো, মই হিমন্তক পানীত নমাইছো, মই হিমন্তক পানীত নমাই ৰং চাইছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী ৰাইজৰ আশীৰ্বাদ লৈ মুখ্যমন্ত্ৰী হৈছে। এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰতি এই ব্যৱহাৰ নেকি অখিল গগৈ ডাঙৰীয়াৰ? তেখেত নিজে এগৰাকী জনপ্ৰতিনিধি নহয়? এইবিলাক শোভনীয় নে? এনেধৰণৰ ব্যৱহাৰ কোনো প্ৰদেশ গ্ৰহণযোগ্য নহয়, এয়া গৰিহণাৰ যোগ্য। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো।